গাইজ গুৰু বিহুত ইয়াৰ মাথা গৰম হৈ গৈছে আৰু সি মাথা গৰম হোৱাৰ কাৰণে মাথাটা খেষ্টাই আছে গাইজ গুৰু বিহু বুলি ৰাতিপুৱাই উঠি মই কৰিলোঁ অস্ত্ৰ ৰেডি আৰু গাইজ ইফালে আগলতি দীঘলতি আৰু বেতপাত আছে আৰু এতিয়া চাম আমি গুৰু গা ধুবা আৰু গাইজ আজিকালিতো মানুহৰ ঘৰত গুৰু নোহোৱাই হৈছে কিন্তু আমি নতুন প্ৰজন্মৰ চলিকেইটাই মানে এইবিলাক নিয়মবিলাক জিন্দা কৰি ৰাখিব লাগিব তো এতিয়া পৰক গুৰু গা ধুৱাবলৈ হেপী গুৰু বিহু আৰু হেপী গুৰু বিহু বুলি কৈ কিনে আমি ওলালোঁ নদীলৈ বুলি আৰু ইফালে আছে মইনা ইফালে চাবিও আৰু ইফালে ই আছে মন্তিকা গৰু গোধাই আহিল আৰু ইয়া আহি পালোঁ নদীত আৰু নদীত আহি কিনে আমি গৰুটোক পিহি গোধালোঁ আজি মানে লাও খোৱা বেঙেনা খোৱা কৰিম আৰু যিহেতু এইটো পৰম্পৰাই হয় নে নহয় তো হৰে কৃষ্ণ লাও খোৱা বেঙেনা খোৱা বছৰে বছৰে বাঢ়ি যোৱা মাই সৰু বাগিনা খোৱা তই হবি বৰ গুৰু হেপী গুৰু বিহু তো হেপী বিহু Good morning. হেই 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 কুলপ মাইৰ খা ক্ষেত্ৰ পৰিল এইবাৰ বছৰ নাগধিলোঁ যিহেতু অলপ নদীটো লেতেৰা হৈ আছিল সেইকাৰণে গা ধোৱা নহ'ল দেই বাকী সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল